आप सारा बीट का तो सस्पेंड करना पड़ेगा स्टाफ, मैं समझ गया और कोई रास्ता नहीं है, सबको सस्पेंड करना पड़ेगा। ये तो क्या तरीका है, कल को ऊँट भी घुसा देगा आपको पता नहीं चलेगा। इसको सीज करके इसको कहाँ ले जाएगा, इसको सीज हाँ इसको सीज करो, मजिस्ट्रेट के पास प्रोड्यूस करो, मजिस्ट्रेट। নেঘেৰিবিলৰ উচ্ছেদস্থলীত পুনৰ বন বিভাগৰ বৃহৎ দল। বিশেষ মুখ্য সচিব MK যাদৱৰ নেতৃত্বত বন বিভাগ, অসম আৰক্ষী আৰু CRPFৰ এটা বৃহৎ দলে পদব্ৰজে পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে নেঘেৰিবিলৰ 59টা পৰিয়ালক উচ্চতম ন্যায়ালয়ে সাময়িক সকাহ দিছে যদিও স্থিতাৱস্থা বাহালৰ নিৰ্দেশনা দিছে। সেয়েহে পূৰ্বে উচ্ছেদিত কোনো পৰিয়াল নেঘেৰিবিললৈ পুনৰ প্ৰত্যাৱৰ্তন ঘটিছে নেকি পৰিদৰ্শন কৰিবলৈ নেঘেৰিবিলত উপস্থিত হয় প্ৰশাসনৰ এই বৃহৎ দলটো। ইফালে উচ্ছেদস্থলীত এটা পোহনীয়া হাতী বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰি খঙতে অগ্নিশৰ্মা হৈ পৰে বিশেষ মুখ্য সচিব MK যাদৱ। উচ্ছেদস্থলীত কেনেকৈ হাতী প্ৰৱেশ কৰিবলৈ পালে বুলি প্ৰশ্ন কৰি তৎকালে হাতীটো জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে বিশেষ মুখ্য সচিবগৰাকীয়ে। লগতে কৰ্তব্যত গাফিলতি কৰাৰ বাবে মেৰাপানী খণ্ড বন বিভাগ নিলম্বন কৰে অন কেমেৰা নিৰ্দেশ দি। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। চাওক, মই প্ৰথম এটা কথা কওঁ যে আজি আমি ইয়াতে আহিলোঁ আৰু যিহেতু মাননীয় উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছে সেইমতে ষ্টেটাছ ক' দুটাই পাৰ্টি মেইনটেইন কৰিব লাগে। চ' পেটিশ্যনাৰবিলাকেও এইটো ষ্টেটাছ ক' মেইনটেইন কৰিব লাগিব। তেওঁলোকে যি অৱস্থাত এই ঘৰবিলাক এৰি গৈছিলে সেই অৱস্থাতে থাকিব লাগিব, কাৰণ আমাৰ এই গোটেই ঘৰবিলাকৰ নাম্বাৰিং কৰা আছে 1ৰ পৰা 59, গোটেই আব্দুল খালেক এণ্ড 58 আদাৰ্ছ যিমান আছে চব ঘৰবিলাক নম্বৰ কৰা আছে। ঠিক তেনেকৈ আমাৰ ৰাজাপুখুৰীত ঘৰবিলাক নম্বৰ কৰা আছে, তেনেকৈ গেলাজানত ঘৰবিলাক নম্বৰ কৰা আছে। নম্বৰ কৰি এইবিলাক গোটেই ফটোগ্ৰাফিক এভিডেঞ্চ আমাৰ লগত আছে। সেই এভিডেঞ্চৰ পৰা যদি আমি দেখোঁ, এতিয়া ছাৰ্ভে চলি আছে, যে সাল সলনি হৈছে, তেতিয়াহ'লে এইটো আমাৰ যিবিলাক আমাৰ এডভকেট আছে সুপ্ৰিম কোৰ্টৰ বা আমাৰ জুডিচিয়েল ডিপাৰ্টমেণ্ট আছে, সেইটো আমি জনাম আৰু তেওঁলোকে পদক্ষেপ ল'ব। কাৰণ এইটো মই যিটো দেখিছোঁ এইটো আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা তাৰ এটা এইটো ভায়লেশ্যন যেন দেখা পায়। ৰিপেয়াৰ কৰিব নোৱাৰিব চাওক, এতিয়া সুপ্ৰিম কোৰ্টত চলি আছে, এতিয়া এওঁলোকৰ কামটো আছিল একো কৰিব নালাগিছিল, কিন্তু যিহেতু কৰিছে এতিয়া তেওঁলোকে ডেফিনেটলি ন্যায়ালয়ৰ ওচৰত দোষী সাব্যস্ত হ'ব লাগিব। আমাৰ কামটো হ'ল আমি যিবিলাক আছে এইটো প্ৰুফটো আমি আজি গোটাই ল'ম, কাৰণ গোটেই এটা এটা ঘৰ ফটোগ্ৰাফি কৰা আছে, এটা এটা ঘৰ নম্বৰিং কৰা। আপোনালোকে দেখিছে নাম্বাৰবিলাক ৱালত দিয়া হৈছে, কাৰণ সেই নাম্বাৰবিলাক আৰু তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ ন'টিছ পোৱাৰ পিছত ওলাই গৈছিল আৰু তেওঁলোকে নিজৰ বস্তু বাহিনী চব লৈ গৈছিল। আকৌ বস্তু বাহিনীটো ঘূৰাই আনিব নোৱাৰে। চ' সেইখিনি কথা তেওঁলোকে জনা উচিত, সিমানেই আৰু। CRPF বাহিনী আছে, অসম আৰক্ষী বাহিনী আছে, তেওঁলোকে কোনো পাল দিয়া নাই, টঙি তৰা নাই, কিন্তু নগা IRBN দেখিছে তেওঁলোকে সেইটো চাওক, এটা কথা যে এইটো দুটা চৰকাৰৰ মাজৰ কথা, মই এতিয়া সেইখিনিত মোৰ ক'বলগীয়া বৰ্তমান একো নাই। আৰু মই তেওঁলোককো কৈছোঁ, তেওঁলোকেও যিহেতু ইয়াত আছে তেওঁলোকেও ইয়াৰ ওপৰত যেন চকু কাণ দিয়ে। মই তেওঁলোক লগ পাই আহিছোঁ আৰু মই এই কথাখিনি কৈছোঁ যে ইয়াতে আৰু কোনো নতুন মানে যাতে কোনো এনকোচাৰে আৰু ইয়াত সোমাব নোৱাৰে। আপুনি পৰিদৰ্শন কৰি কি দেখিলে ছাৰ? সেইটোৱে আমি যিটো পাইছোঁ এতিয়া ফটোগ্ৰাফিক এভিডেঞ্চ কৰিব দিয়া হৈছে আৰু আমি আজি গধূলিলৈকে হৈ যাব আৰু আমি তালিকাখন বনাই আমি ওপৰত প্ৰেৰণ কৰিম। আমাৰ এডভকেট জেনেৰেল আছে, এডিশ্যনেল এডভকেট জেনেৰেল আছে সুপ্ৰিম কোৰ্টত, তেওঁলোকক দিয়া হ'ব। থেংক ইউ।